Hello friends, good morning. আজি মই মৰ্নিং ব্ৰেকফাষ্টত আলু পৰঠা বনাবলৈ লৈছোঁ। সো এয়া হ'ল আলু পৰঠাৰ কাৰণে সবতকৈ প্ৰথমতে মই আটাটো ভালকৈ মাৰি লৈছোঁ। ভালকৈ মাৰি ঢাকি দিছিলোঁ। তাৰপিছত এতিয়া সফট হৈ আছে। এইফালে মই পিঁয়াজ আৰু জলকীয়া কাটি থৈছোঁ আলু পৰঠাত দিবলৈ, আৰু এইখিনি ধুনীয়াকৈ আলুখিনি মই বইল কৰি লৈছোঁ। এতিয়া মই এইখিনি আলুখিনি ধুনীয়াকৈ মেশ কৰিম, ভালকৈ আলুখিনি মেশ কৰিম, আৰু মেশ কৰাৰ পিছত ধুনীয়াকৈ মেশ কৰিম। মেশ কৰাৰ পিছত মই ইয়াতে আপোনাৰ পিঁয়াজ জলকীয়া এই গোটেই বস্তুখিনি মই ইয়াত দি দিম, আৰু তাৰপিছত নিমখ দিম, জলকীয়া গুড়ি, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, আৰু ইচ্ছা কৰিলে যদি কালাৰফুল আলু পৰঠা লাগে তো অকণমান হালধিও দিব পাৰে, আৰু নিমখটো নিজৰ টেষ্টৰ মতে দিব। সো এই গোটেইখিনি বস্তু ভালকৈ মেশ কৰি ল'ম। বেলেগ বেলেগ বস্তু খাবলৈ মন যায়, সদায় একেখিনিয়েনো কেনেকৈ খাই থাকিব, হয় নাই? সো ইয়াত মোৰ আলুখিনি মেশ কৰা হৈ গৈছে। আলুখিনি মেশ কৰা হৈ গৈছে, আৰু ইয়াতে মই এতিয়া পিঁয়াজ দিম। পিঁয়াজ দিলোঁ, তাৰপিছতে মই ইয়াত অকণমান নিমখ দিম, সেইকণ মই নিমখ দিলোঁ, ইয়াত নিমখ দিলোঁ, আৰু অকণমান মই জিৰা গুড়ি ধনিয়া গুড়ি দিম। টাৱাত আলু পৰঠাটো দি দিছোঁ, আৰু ইয়াত চাওক আপুনি মই পিঁয়াজ জলকীয়া আৰু এভৰিথিং যে দিছিলোঁ এই গোটেই কালাৰখিনি ওলাই আহিছে ধুনীয়াকৈ। এইটো মোৰ ষ্টাফিং প্ৰিপেৰেশ্যন। ইয়াৰ ভিতৰত আলু ভৰাই থৈছোঁ, এনেকৈ এইটো বেলিম মই, তাৰপিছত এইটো এনেকুৱা ধুনীয়াকৈ প্ৰিপেৰেশ্যনটো হ'ব। হেল্ল' ফ্ৰেণ্ডছ, মোৰ ফাইনেলি আলু পৰঠা ৰেডি। আৰু আলু পৰঠাটো আমি আচাৰৰ লগত খাব পাৰোঁ, আমৰ আচাৰ, আৰু বা নাথাকিলে আচাৰ নাথাকিলে চচৰ লগত, হট এণ্ড চুইট মেগী চচৰ লগত, আৰু প্লাছ মই ইয়াত দৈ দিছোঁ। দৈত অকণমান ইয়াত মই জলকীয়া গুড়ি আৰু চাট মছলা, নিমখ অকণ দিছোঁ, দি আপুনি ইয়াৰ লগতো আলু পৰঠাটো ছাৰ্ভ কৰিব পাৰে। So thank you for watching my dish. Please like and share and subscribe.